মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'বোৰ চাই ভাল পোৱা। যদি ভাল পোৱা তেতিয়াহ'লে আগলৈকে তোমালোকৰ বন্ধু আৰু বান্ধৱীসকলৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ভিডিঅ'বোৰৰ জৰিয়তে জ্ঞানবোৰ আয়ত্ত কৰিব পাৰে। যিয়ে নহওক, আমি লাষ্ট ক্লাছত ৰিভিজন চেপ্টাৰৰ সমানুপাতৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি সেই ৰিভিজনৰ আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আলোচনা কৰিম। তো বলা দেৰি নকৰি আমি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। তোমালোকে ইতিমধ্যে আগতে পাই আহিছা যে বৰ্গ আৰু বৰ্গমূল। তো বৰ্গ আৰু বৰ্গমূল বুলিলে কি বুজে, প্ৰথমতে আমাৰ সেই ধাৰণাটো থাকিব লাগিব। এটা কথা মন কৰিবা, যদি বিষয়বস্তুৰ আমাৰ গভীৰ জ্ঞান নাথাকে তেতিয়াহ'লে আমি সহজতে বস্তুবিলাকৰ জ্ঞান আয়ত্ত কৰিব নোৱাৰোঁ, বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰিব নোৱাৰোঁ। গতিকে আমাৰ যিকোনো কণ্টেণ্টেই হওক, কণ্টেণ্টৰ কনচেপ্ট থাকিব লাগিব, ধাৰণাটো থাকিব লাগিব। আৰু কনচেপ্ট যদি সঠিক নহয় তেতিয়াহ'লে আমাৰ প্ৰশ্নবোৰ সমাধান কৰাত বহুত জটিলতা দেখা দিয়ে। এতিয়া আমি ইতিমধ্যে গম পাওঁ যে বৰ্গ মানে কি, যে বৰ্গ মানে হ'ল যে কোনো এটা সংখ্যাক সেই সংখ্যাৰে পূৰণ কৰিলে যি সংখ্যা পোৱা যায় সেই নিৰ্দিষ্ট সংখ্যাটোৱে হৈছে মূল সংখ্যাটোৰ বৰ্গ সংখ্যা। আৰু বৰ্গমূলটো হ'ল যিটো সংখ্যাৰ পৰা বৰ্গ কৰি বৰ্গ সংখ্যা পোৱা গ'ল সেই মূল সংখ্যাটোকেই বৰ্গ সংখ্যাটোৰ বৰ্গমূল বুলি কোৱা হয়। তো এইখিনি বস্তু আমি কি কৰিম, এটা তালিকাৰ জৰিয়তে আমি চাই ল'ম। ইয়াতে চোৱা কি আছে, বৰ্গ আৰু বৰ্গমূলৰ দুটা দুটা তালিকা দিয়া আছে। এটাত চোৱা ইফালে মই লিখিছোঁ 1ৰ পৰা আৰম্ভ কৰি 10লৈকে, আৰু ইফালে আৰম্ভ কৰি লিখিছোঁ 1ৰ পৰা 10লৈকে। এতিয়া চোৱা যে কৈছোঁ যে কোনো এটা নিৰ্দিষ্ট সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰাৰ ফলত যি সংখ্যা পোৱা যায় সেই সংখ্যাটোৱে হৈছে বৰ্গ সংখ্যা। এতিয়া চোৱা ইয়াতে সংখ্যা 1, ইয়াতে সংখ্যা 1, এই দুটাৰ মাজত যদি আমি পূৰণ কৰোঁ, এইটো পূৰণ চিন বুজাইছে। গতিকে যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে এটা সংখ্যা পাম, সেই সংখ্যাটো হ'ল 1 1 গুণ কিমান 1, অৰ্থাৎ 1ৰ বৰ্গ সংখ্যা হ'ল 1। ঠিক একেদৰে 2 আৰু 2 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে বৰ্গ সংখ্যা কি পাম, 2 আৰু 2 পূৰণ কৰিলে আমি পাওঁ 4। ঠিক একেদৰে 3 আৰু 3 যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম, 9 পাম, অৰ্থাৎ 3ৰ বৰ্গ 9। ঠিক একেদৰে 4ৰ বৰ্গ কি হ'ব 16, 5ৰ বৰ্গ 25। এনেকৈ আমি শেষত গৈ কি পাম, যে 10ৰ বৰ্গ আমি কি পাম 100 পাম, হয়নে? এইবিলাক আমি আগতেও পাই আহিছোঁ, হয়নে? এইবাৰ চোৱা এইখিনি বস্তুৱে এইবাৰ বেলেগ এটা চাৰ্টত লিখি দিছোঁ। তোমালোকে 1ৰ পৰা 20লৈ এই বৰ্গ সংখ্যাবোৰ মনত ৰাখিব লাগিব। যদি আমি সহজতে মনত ৰাখোঁ তেতিয়াহ'লে কি হ'ব, আমাৰ অংকবোৰ সমাধান কৰাত যথেষ্ট সহায়ক হ'ব। তো ইয়াতে চোৱা 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, এনেকৈ আমি 17ৰ বৰ্গ 289, 18ৰ বৰ্গ 324, 19ৰ বৰ্গ 361 আৰু 20ৰ বৰ্গ 400। মই ইয়াত 20লৈকেহে দিছোঁ, পাৰিলে তোমালোকে 1ৰ পৰা 30লৈকে বৰ্গৰ সংখ্যাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, এই বৰ্গ ইয়াতে আমি মুখস্থ কৰিছোঁ, ঠিক আছে বাৰু। যদি 30ৰ ওপৰত যদি আমি মুখস্থ কৰোঁ আৰু তাৰ ওপৰৰখিনিও আমি মুখস্থ কৰিবলগীয়া নাই, আমি কেইটামান ট্ৰিক আছে বৰ্গ কৰাৰ, সেই ট্ৰিকবোৰ তোমালোকক বুজাই দিম, তোমালোকে ভালদৰে আয়ত্ত কৰিব ল'বা। নেক্সট চোৱা যে বৰ্গ বুলি কি কোৱা আছে, যে যদি কোনো এটা স্বাভাৱিক সংখ্যা, সংখ্যাটো স্বাভাৱিক হ'ব লাগিব। স্বাভাৱিক সংখ্যা আমি কি জানো, 1ৰ পৰা যিমানবোৰ সংখ্যা আছে গোটেইবোৰ সংখ্যাই হ'ল স্বাভাৱিক সংখ্যা। যদি কোনো এটা স্বাভাৱিক সংখ্যা এমক, এমটো এটা স্বাভাৱিক সংখ্যা ধৰিছে, n স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি। n স্কুৱেৰ আকাৰত এমক কি কৰিছে, n স্কুৱেৰৰ আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত mটো এটা স্বাভাৱিক সংখ্যা আৰু nটো কি হ'ব, এটা স্বাভাৱিক সংখ্যা। n এটা স্বাভাৱিক সংখ্যা, তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব, অৰ্থাৎ এই n সাপেক্ষে mটো এটা বৰ্গ সংখ্যা হ'ব। যেনেকৈ চোৱা যে 4, হয়নে? 4 কাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিছোঁ, 2ৰ বৰ্গ হিচাপে প্ৰকাশ কৰিছোঁ। গতিকে 2টো হ'ল ইয়াত n আৰু 4টো হ'ল m। পাইছেনে বুজি? এনেকৈ 3ৰ বৰ্গ হিচাপে আমি কি কৰিছোঁ, 9 লিখিছোঁ, 6ৰ বৰ্গ হিচাপে 34 লিখিছোঁ। ঠিক আছে,
এটা কথা মন কৰিবা যে সকলোবোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত 0, 1, 4, 5, 6 আৰু 9ৰে শেষ হয়। মন কৰিবা ইয়াত অলপ জটিল আছে। কি আছে চাবা যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত আমি যিমানবোৰ বৰ্গ সংখ্যা পাম সেই বৰ্গ সংখ্যাৰ এককৰ স্থান আমি আগতে পাই আহিছো নহয়, একক, দশক, শতক এইবিলাক পাই আহিছো। এই এককৰ স্থানৰ অংকবিলাক কি হ'ব? 0 নাইবা 1 নাইবা 4 নাইবা 5 নাইবা 6 নাইবা 9ৰে শেষ হ'ব। অৰ্থাৎ একক স্থানত এইকেইটা অংকৰ যিকোনো এটা অংক থাকিব বৰ্গ সংখ্যাৰ ক্ষেত্ৰত। কিন্তু এটা কথা মন কৰিবা যে এইকেইটা সংখ্যাই এককৰ স্থানত যদি থাকে তেতিয়াহ'লে সেইটো সংখ্যা বৰ্গ সংখ্যা নহ'বও পাৰে। যেনেকৈ চোৱা এটা সংখ্যা লৈছো মই, এটা সংখ্যা লৈছো চাবা 11 হয়নে? ইয়াতে কি আছে? এককৰ স্থানত 1 আছে, কিন্তু এই 11 সংখ্যাটো বৰ্গ সংখ্যা নহয়। ঠিক একেদৰে 1, 4, 14 লৈছো, 14ৰ এককৰ স্থানত কি আছে? 4 আছে, কিন্তু এইটো বৰ্গ সংখ্যা নহয়। অৰ্থাৎ আমি একক স্থানত 0, 1, 4, 5, 6 আৰু 9 থাকিলেই সংখ্যাটো বৰ্গ সংখ্যা বুলি ক'ব নোৱাৰো। কিন্তু বৰ্গ সংখ্যা হলে তাৰ এককৰ স্থানত এই 5টাৰ এই 6টা অংকৰ যিকোনো এটা অংক থাকিব, মনত ৰাখিবা। তাৰপিছত চোৱা আৰু এটা ট্ৰিক, সেইটো হ'ল যে 2, 3, 7, 8 মন কৰিবা 2, 3, 7, 8 অৰ্থাৎ 2, 3, 7, 8 এইকেইটা অংক যদি একক স্থানত থাকে তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়। কোনোবা এটা সংখ্যাৰ একক স্থানত যদি 2 নাইবা 3 নাইবা 7 নাইবা 8 থাকে তেতিয়াহ'লে আমি এক ঘাপতে ক'ব পাৰিম যে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়। পূৰ্ণবৰ্গ সংখ্যা আৰু অযুগ্ম সংখ্যাৰ এটা সম্পৰ্ক আছে। সেই সম্পৰ্কটো হ'ল চোৱা যে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা বৰ্গ সংখ্যা। ক্ৰমিক অযুগ্ম সংখ্যা, সংখ্যাবোৰ অযুগ্ম হ'ব লাগিব আৰু এটাৰ ঠিক নেক্সট তাৰ পৰৱৰ্তী অযুগ্মটোৱে হ'ব লাগিব। যেনেকৈ চোৱা 1ৰ পিছত আমি কি পাওঁ? 3 পাওঁ, তাৰপিছত কি পাওঁ? 5 পাওঁ, তাৰপিছত 7, তাৰপিছত 9 হয়নে? এইকেইটা আমাৰ কি আছে? ক্ৰমিক অযুগ্ম সংখ্যা 1, 3, 5, 7, 9 ইয়াতে কিমানটা লৈছো আমি? 5টা লৈছো হয়নে? 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কিমান হৈছে? 25 হৈছে, আৰু 25টো এটা বৰ্গ সংখ্যা। কাৰ বৰ্গ? 5ৰ বৰ্গ, য'ত n হ'ল 5। অৰ্থাৎ ইয়াত আমি কেইটা লৈছিলো ক্ৰমিক অযুগ্ম সংখ্যা? 5টা লৈছিলো। n হ'ল পদৰ সংখ্যা, অৰ্থাৎ 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হৈছে। ঠিক আছে, বুজি পাইছা? নেক্সট চোৱা আৰু এটা আছে ত্ৰিভুজীয় সংখ্যা। ত্ৰিভুজীয় সংখ্যা কি? যিবোৰ সংখ্যা এই n হোল ইনটু n+1 ডিভাইড বাই 2 আকাৰত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাই হৈছে আমাৰ ত্ৰিভুজীয় সংখ্যা। ইয়াতে কি কি হ'ব চোৱা, প্ৰথমতে 1টো এটা ত্ৰিভুজীয় সংখ্যা। তাৰপিছত চোৱা আমি কি কৰিব পাৰো? 1 লিখিলো, 3টা ডট দিলো, এইটো এটা ত্ৰিভুজীয় সংখ্যা। তাৰপিছত আমি কি কৰিব পাৰো? চোৱা ইয়াতে কি কৰিছো? ইয়াতে আছে এটা, ইয়াতে আছে 3টা, ইয়াতে আছে 6টা হয়নে? এইবোৰ হ'ল আমাৰ ত্ৰিভুজীয় সংখ্যা। এই আকাৰত যদি আমি প্ৰকাশ কৰিব পাৰো তেতিয়াহ'লে সেই সংখ্যাবোৰ হ'ব ত্ৰিভুজীয় সংখ্যা। এতিয়া আমি ফৰ্মুলাৰ সহায়ত চাম। ফৰ্মুলাত কি আছে? n+1 ডিভাইড বাই 2। n যদি আমি 1 ধৰো তেতিয়াহ'লে কি হ'ব? কি হ'ব? 1, 1 প্লাছ 1 ডিভাইড বাই কি হ'ব? 2 হ'ব। তেতিয়াহ'লে কি হ'ব? চোৱা 1, 1, 2, 2 1 যা 2 ডিভাইড বাই 2 কাটাকাটি কৰিলে কিমান হ'ব? 1 হ'ব। অৰ্থাৎ n যদি আমি 1 ধৰো সংখ্যাটো পাম, ত্ৰিভুজীয় সংখ্যাটো পাম 1। ঠিক n যদি আমি 2 ধৰো, 2 ধৰিলে কি হ'ব? 2 তাৰপিছত 2 প্লাছ 1 ডিভাইড বাই 2 কৰা সমাধান কৰিলে কি হ'ব? 2 আৰু 1 3, 3 2 গুণ 6
তো 6/2 ইকুৱেল টু 3। যদি আমি দুটা লাইন লওঁ বা n যদি আমি 2 ধৰো তেতিয়াহ'লে কি পাম? সংখ্যাটো পাম 3। এনেকৈ যদি আমি n 5 ধৰো তেতিয়াহ'লে কি হ'ব? 5 প্লাছ 1/2 কিমান হ'ব? 5 একে 6, 6 5 গুণ 30, 30ক 2ৰে হৰণ কৰিলে কিমান হয়? 15 হ'ব। অৰ্থাৎ 5 নম্বৰটো হ'ব আমাৰ কি? 15। ত্ৰিভুজীয় সংখ্যা 5 নম্বৰটো হ'ব আমাৰ 15। ঠিক আছে, এটা কথা মন কৰিবা যে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল সদায় এটা বৰ্গ সংখ্যা। ইয়াতে চোৱা, 1 এটা ত্ৰিভুজীয় সংখ্যা, 3 এটা ত্ৰিভুজীয় সংখ্যা, আৰু এই দুটা হ'ল ক্ৰমিক। একৰ পিছতে আমি কোনটো পাইছো? 3টো পাইছো। গতিকে এই দুটা যোগ কৰিলে আমি যি সংখ্যাটো পাম সেই সংখ্যাটো হৈছে এটা বৰ্গ সংখ্যা। যেনেকৈ 1 আৰু 3 যোগ কৰিলে 4, 4 হ'ল এটা বৰ্গ সংখ্যা। কাৰ বৰ্গ? 2ৰ বৰ্গ। ঠিক 3 আৰু 6 দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা, এই দুটাৰ যোগফল হৈছে 9, আৰু 9টো হ'ল কাৰ বৰ্গ? 3ৰ বৰ্গ। 15 আৰু 21 এই দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা, এই দুটা যোগ কৰিলে আমি পাওঁ 36, আৰু 36টো কাৰ বৰ্গ? 6ৰ বৰ্গ। নিশ্চয় বুজি পাইছা ত্ৰিভুজীয় সংখ্যা। আগলৈ আমি ভালদৰে বুজিম। ঠিক আছে, এইবাৰ আমি কি কৰিম? যিখিনি আমি আয়ত্ত কৰিলো তাৰ ওপৰত ভিত্তি কৰি আমি অনুশীলনী যিবিলাক অংক দি আছে সেই অংকবোৰ আমি চাই যাম। ঠিক আছে, তোমালোকে ভালদৰে মন কৰিবা। ইয়াতে প্ৰশ্ন দি আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? গোটেইকেইটা বৰ্গ সংখ্যা, এই 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ যি চাৰিটা দিয়া আছে সংখ্যা, এই চাৰিওটা হ'ল বৰ্গ সংখ্যা। এই বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব? তো মন কৰিবা যে বৰ্গ সংখ্যাৰ একক স্থানত কি কি থাকে? যেতিয়া আমি 1 স্কুৱেৰ কৰিছিলো তেতিয়া কি পাইছিলো? 1 পাইছিলো, হয়নে? যেতিয়া 2 স্কুৱেৰ কৰিছিলো কিমান পাইছিলো? 4 পাইছিলো। 3 স্কুৱেৰ কৰিলে আমি কি পাওঁ? 9 পাওঁ। 4 স্কুৱেৰ কৰিলে আমি সংখ্যাটো কি পাওঁ? 16 পাওঁ, হয়নে? 16 পাওঁ। কিন্তু ইয়াৰ একক স্থানত কি আছে? 6 আছে। গতিকে আমি লিখিম 6। 5টো বৰ্গ কৰিলে কি পাম? 25। ইয়াৰ একক স্থানত কি আছে? 5 আছে, হয়নে? তাৰপিছত 6টো বৰ্গ কৰিলে আমি কি পাম? 36। ইয়াৰ একক স্থানত আছে 6। তাৰপিছত 7টো আমি বৰ্গ কৰিলে কি পাম? 49। ইয়াৰে কি আছে? একক স্থানত 9 আছে। তাৰপিছত 8 স্কুৱেৰ কৰিলে কি পাম? 64। কি হ'ব? 4। তাৰপিছত যদি আমি 9 স্কুৱেৰ কৰো তেতিয়াহ'লে কি পাম? 81। অৰ্থাৎ একক স্থানত পাম আমি কি? 1। আৰু যদি 10 স্কুৱেৰ কৰো তেতিয়াহ'লে কি পাম? 100 পাম, আৰু একক স্থানত পাম 0। এটা কথা ভালদৰে মন কৰিবাচোন। ইয়াতে চোৱা, 1ৰ বৰ্গ কৰিলে একক স্থানত 1 পাইছো, 2ৰ ক্ষেত্ৰত 4 পাইছো, 3ৰ ক্ষেত্ৰত 9 পাইছো, 4ৰ ক্ষেত্ৰত 6 পাইছো, 5ৰ ক্ষেত্ৰত 5 পাইছো। তাৰপিছত চোৱা, এইকেইটা ইউনিটে আকৌ ৰিপিট কৰিছে। চোৱা, 6ৰ ক্ষেত্ৰত 6 পাইছো, আগতেও 6 পাইছো। 7ৰ ক্ষেত্ৰত 9 পাইছো, আগতে 9 পাইছো। 8ৰ ক্ষেত্ৰত 4 পাইছো, 4 পাইছো। আৰু 9ৰ ক্ষেত্ৰত 1 পাইছো, 1 পাইছো। আৰু 0ৰ ক্ষেত্ৰত 0 পাইছো। ঠিক আছে, তো এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰিম। চাবা, ইয়াতে একক স্থানত কি আছে? 2 আছে, হয়নে? তো যদি একক স্থানত বৰ্গ সংখ্যাৰ একক স্থানত 2 থাকে তেতিয়াহ'লে আমি বৰ্গ মন কৰিবা, এই যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা বৰ্গ কৰাৰ লগে লগে আমি একক স্থানত কি পাম? তো ইয়াতে চোৱা, ইয়াতে কি আছে? এই প্ৰথম সংখ্যাটো চোৱা, প্ৰথম সংখ্যাটোৰ কি আছে? 272। অৰ্থাৎ একক স্থানত কি আছে? 2 আছে। তো 2ক বৰ্গ কৰাৰ লগে লগে আমি একক স্থানত কি অংক পাওঁ? সেইটো হ'ল 4। তো ইয়াৰ ক্ষেত্ৰত পাম আমি কি? 4। ঠিক একেদৰে এইটো কি আছে? 79। 79ৰ একক স্থানত কি আছে? 9 আছে। তো 9ৰ বৰ্গ কৰিলে আমি কি পাওঁ? 9ৰ বৰ্গ কৰিলে পাম আমি একক স্থানত 1 পাওঁ। ইতিমধ্যে আমি পাই আহিছো 9ৰ বৰ্গ কৰিলে একক স্থানত আমি 1 পাওঁ।
তাৰপিছত কি আছে 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে 3 নম্বৰটো কি আছে 3 নম্বৰত 3 নম্বৰটো চোৱা ইয়াতে আছে একক স্থানত শূন্য যেতিয়া শূন্য আমি বৰ্গ কৰো তেতিয়াহ'লে কি পাওঁ একক স্থানত আকৌ শূন্য পাম তো ইয়াৰ ক্ষেত্ৰত হ'ব কিমান 0 4 নম্বৰটো কিমান হ'ব কোৱাচোন কোৱা কিমান আছে একক স্থানত 7 আছে নহয় জানো গতিকে 7ৰ বৰ্গ কৰিলে আমি একক স্থানত কি পাম কি আছিল ইয়াত 7ৰ বৰ্গত 9 গতিকে ইয়াৰ ক্ষেত্ৰত পাম আমি 9 পাইছা বুজি পাইছানে আমি যিমান প্ৰেক্টিচ কৰিম সিমানে আমাৰ নলেজটো কি হ'ব প্ৰপাৰ হ'ব ঠিক আছে গতিকে এনেকুৱা সংখ্যা লৈ আৰু 10-20টা সংখ্যা লৈ যদি আমি প্ৰেক্টিচ কৰোঁ তেতিয়াহ'লে আমাৰ এই গোটেই জ্ঞানখিনি আমাৰ কি হ'ব দৃঢ় হ'ব ঠিক আছে তো আমি ইয়াৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়ো এতিয়া চোৱা কি কৈছে যে তলৰ সংখ্যাকেইটা চাৰিটা সংখ্যা দিয়া আছে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ইতিমধ্যে যে আমি পঢ়ি আহিলো কি যদি কোনো এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়াহ'লে সেই সংখ্যাটোৰ একক স্থানত কি কি সংখ্যা থাকিব লাগিব বা থাকে সেইটো হ'ল 0 1 4 6 5 আৰু 9 হয়নে এইকেইটা আছিল নে এই 6টা আছিল নে 0 1 4 6 5 আৰু 9 এতিয়া চোৱা এই যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটাৰ একক স্থানত কি কি আছে একক স্থানত প্ৰথমটো চোৱা প্ৰথমটোত কি আছে একক স্থানত 7 আছে তো আমি কি পাইছিলো যে যদি কোনো সংখ্যাৰ একক স্থানত 2 3 7 আৰু 8 এই চাৰিটাৰ যিকোনো এটা অংক থাকে তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ নহয় হয়নে আমি আগতে শিকি আহিছো তো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে এক নম্বৰটোত একক স্থানত 7 থকা বাবে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় একেদৰে ইয়াত চোৱা কি আছে 2 নম্বৰটোত এককৰ স্থানত কি আছে 8 আছে হয়নে গতিকে যেতিয়া 8 থাকিব আমি কি ক'ব পাৰো এইটো নিয়মত যে কোনো সংখ্যাৰ এককৰ স্থানত 8 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক একেদৰে ইয়াতে কি আছে 2 আছে গতিকে 2 থাকিলে হয়তো কি নহয় যে একক স্থানত 2 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰ পিছত চোৱা ইয়াতে কি আছে 0 আছে এইটো ভালদৰে মন কৰিবা যে এককৰ স্থানত যদি 0 থাকে তেতিয়াহ'লে আমি কি পাইছিলো সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু মন কৰিবা এটা 0 থাকিলে নহব যি সংখ্যাৰ এককৰ স্থানত 0 আছে আৰু দশকৰ স্থানতো 0 থাকিব লাগিব অৰ্থাৎ শেষৰ দুটা অংক 0 0 হ'ব লাগিব 0 0 এনেকুৱা আকাৰৰ হ'ব লাগিব তেতিয়াহে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াতে এটা 0 আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় বুজি পাইছা নেক্সট কি আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব এতিয়া বৰ্গ মই যে কৈছিলো তোমালোকক যে 1 পৰা আমি 30 লৈ কি কৰিম বৰ্গ সংখ্যাবোৰ মুখস্থ কৰিম হয়নে যদি মুখস্থ কৰো তেতিয়াহ'লে কি আমি সহজতে কৰিব পাৰিলো হয়নে এতিয়া এইটো 19ৰ বৰ্গ সংখ্যা কি আছিল 19ৰ বৰ্গ সংখ্যা কি আছিল 19ৰ বৰ্গ আমি কি পাইছিলো 361 এইটো মোৰ মুখস্থ আছে মই মুখস্থ মাতিলো হয়নে কিন্তু এই যি সংখ্যা আছে এই সংখ্যাকেইটাৰ বৰ্গ সংখ্যা আমাৰ এটা নিয়ম আছে সেইটো কি আমি কেনেকৈ কৰো সাপোজ ধৰা 2 নম্বৰটো কি আছে 37 আমি বৰ্গ কৰিবলৈ কি কৰো ইয়াক আৰু কি কৰো 37ৰে আমি পূৰণ কৰো হয়নে কাৰণ আমি জানো বৰ্গ সংখ্যা হল এটা সংখ্যাক সেই সংখ্যাৰেই পূৰণ কৰিলে যি পূৰণফল পোৱা যায় সেইটো হল বৰ্গ সংখ্যা গতিকে আমি এনেকৈ কৰিছিলো হয়নে 7 7 গুণ 49ৰ 9 হাতত থাকিল 4 7 3 গুণ 21 4 25 তাৰপিছত এইটো ডিজিট নোহোৱা কৰিছিলো 3 7 গুণ 21ৰ 1 হাতত 2 তাৰপিছত 3 3 গুণ 9 10 11 হয়নে আমি এনেকৈ কৰিছিলো 9 5 1 6 2 1 3 1 আমি এনেকৈ কৰিছিলো হয়নে আমি বৰ্গবোৰ এনেকৈ কৰিছিলো অৰ্থাৎ এই 37ৰ বৰ্গ সংখ্যাটো হ'ব 1369 হয়নে এইখিনি আমি
পূৰণৰ সহায়ত কৰিছিলোঁ, কিন্তু এতিয়া আমি কি কৰিম, এটা শ্বৰ্ট ট্ৰিক শিকিম। ঠিক আছে, অলপ ভালদৰে মন কৰিবা এই শ্বৰ্ট ট্ৰিকটো। শ্বৰ্ট ট্ৰিকটো কেতিয়া প্ৰযোজ্য হ'ব, যদি তোমালোকৰ কেলকুলেশ্যনত ভাল, তোমালোকে যদি কেলকুলেশ্যন কৰাত ভাল, তেতিয়াহ'লেহে শ্বৰ্ট ট্ৰিকটো কামত আহিব। আৰু শ্বৰ্ট ট্ৰিক কৰিবলৈ হ'লে সদায় তাৰ কনচেপ্টটো থাকিব লাগিব। তো কনচেপ্ট যদি আমাৰ ক্লিয়াৰ নহয়, আমি শ্বৰ্ট ট্ৰিক ইউজ কৰিব নোৱাৰোঁ, বা কৰিলে আমাৰ ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। গতিকে তোমালোকক আকৌ এবাৰ কৈছোঁ যে প্ৰথমতে তোমালোকে কনচেপ্টটো গেইন কৰি লোৱা, তাৰপিছতহে আমি শ্বৰ্ট ট্ৰিক ইউজ কৰিম। এতিয়া চোৱা শ্বৰ্ট ট্ৰিকটো কি, এইটো মই মুছি দিছোঁ। এইবাৰ চাবা, আমি প্ৰথম 19টোৱে কৰোঁ। চাবা 19টোৰ আমি শ্বৰ্ট ট্ৰিক ইউজ কৰিম। শ্বৰ্ট ট্ৰিক ইউজ কৰিবলৈ হ'লে আমি বৰ্গ সংখ্যা উলিয়াবলৈ হ'লে প্ৰথমতে কি কৰিবা, ইয়াৰে এনেকৈ এটা আঁচ দিবা, মাজত এটা আঁচ দিবা, আৰু ইয়াতে এটা আঁচ দিবা। হৈছে? তো প্ৰথম কাম হ'ব আমাৰ সোঁফালৰ পৰা কৰিম, এই সংখ্যাটোৰ বৰ্গ। তো 9ৰ বৰ্গ, 9ৰ বৰ্গ উলিয়াম। তো 9ৰ বৰ্গ কিমান? 81। তো 81ৰ আমি 1 2 ল'ম, ইয়াত 1 2 আমি ল'ম। তাৰপিছত 8টো আমাৰ কি থাকিব, হাতত থাকিব। ঠিক আছে, এইটো আমি কি কৰিম, নেক্সট ইয়াৰ লগত যোগ কৰিম। এতিয়া 2 নম্বৰ ষ্টেপত আমাৰ কামটো হ'ব, এই মাজত যি দুটা অংক আছে, এই অংক দুটাৰ পূৰণফল তাৰ লগত 2ৰ পূৰণ, অৰ্থাৎ 1 পূৰণ 9 পূৰণ 2, 1 পূৰণ 9 পূৰণ 2। তো সংখ্যাটো কিমান হ'ব? 1 9 গুণ 9, 9 2 গুণ 18। আৰু তাৰ লগত আমি কি কৰিব লাগিব, যিটো হাতত আছিল সেইটো যোগ কৰিব লাগিব। আমাৰ কিমান আছিল? 8 আছিল হাতত, হয়নে? গতিকে কিমান হ'ল? 8 আৰু 18 কিমান হ'ল? 26, হয়নে? এই 26ৰ আমি এইটো লিখিম 6। আমাৰ এই 2টো কি থাকিব, আকৌ কেৰি ফৰৱাৰ্ড হ'ব, আগলৈকে আমি থাৰ কৰিম। এতিয়া চোৱা লাষ্ট ষ্টেপটো হ'ল, এই যিটো 1 ৰৈ গৈছে, সেই 1ৰ বৰ্গ কৰিব লাগে। তো ইয়াৰ 1ৰ বৰ্গ সমান সমান কিমান? 1। আৰু তাৰ লগত কি কৰিব লাগিব? প্লাছ এই যিটো আছিল 2, সেইটো আমি প্লাছ কৰিব লাগিব। তো কিমান হ'ল? ইয়াতে হ'ল 3। তো লাষ্ট সংখ্যাটো হ'ব 3। অৰ্থাৎ আমি এই 19ৰ বৰ্গ কৰি কিমান পালো? 3 6 1 পালো। অৰ্থাৎ 3 6 1 টো হ'ল আমাৰ কিমান? 19ৰ বৰ্গ। পাইছা বুজি? ঠিক আছে, একেদৰে আমি কি কৰিম, এইবাৰ 37টো কৰি চাম। চাবা, আমি 37ৰ বৰ্গ কৰিম। 37 37ৰ স্কুৱেৰ কৰিম। ঠিক আছে, তোমাৰ নিয়ম কি কি আছিল? প্ৰথমতে এইটোৰ বৰ্গ, তাৰপিছত গোটেইকেইটাৰ পূৰণ, তাৰপিছত এইটোৰ বৰ্গ। তো প্ৰথমতে 7ৰ বৰ্গ কিমান? 7 7 যা 49, 49ৰ আমি 9 লিখিম, 4টো কেৰি ফৰৱাৰ্ড কৰিম। তাৰপিছত 3 7 গুণ 21, 21 2 গুণ 42, 42 আৰু 4 কিমান? 46, হয়নে? 46ৰ কিমান হ'ল? কিমান হ'ল? 46ৰ 6, হাতত থাকিল 4। এতিয়া 3ৰ বৰ্গ কৰিব লাগে, 3 3 গুণ 9, আৰু 4 কিমান? 13। কিমান হ'ল? 1 3 6 9। হৈছেনে? আমি কি পাইছিলোঁ? 1 3 6 9 পাইছিলোঁ। ঠিক এইবাৰ চোৱা, কিমান কৰিম? 1 3 6 9 পাইছিলোঁ। ঠিক আছে, এইবাৰ আমি 53 নাইবা 78, তোমালোকে এইটো কৰিবা, 53টো কৰিবা, মই এইটো কৰি দি আছোঁ 78টো, হয়নে? এবাৰ চাবা আমি কি কৰিম, 78ৰ কৰিম। ঠিক আছে, স্কুৱেৰ কৰিব লাগে। তো কি কৰিম, আমি প্ৰথমতে এই 8ৰ বৰ্গ কৰিম। তো 8ৰ বৰ্গ কিমান? 8ৰ বৰ্গ 64, 64ৰ 4 হাতত থাকিল 6। ঠিক আছে, এতিয়া এই তিনিওটা পূৰণ, 7 8 গুণ কিমান? 56, 56 2 গুণ কিমান? 56 2 গুণ কিমান? 112, 12 আৰু 6 118, 118 লিখিলে কি হ'ব? 118। তো আমি 8টো ইয়াতে আনিম, 8টো ইয়াতে আনিম, হাতত কিমান থাকিল? 11। এতিয়া 7ৰ বৰ্গ কৰিম। 7ৰ বৰ্গ কিমান? 49। তো 49 আৰু 11 কিমান হ'ব? 50, আৰু হ'ল 10 60। গতিকে আমাৰ ইয়াৰে বৰ্গ সংখ্যাটো কিমান হ'ব? 6084। ঠিক আছে, পিছলৈ তোমালোকে কেলকুলেটৰ মাৰি চাব পাৰা, নাইবা তলে তলে বহুৱাই পূৰণ কৰিও চাব পাৰা। তো এইটো আছিল আমাৰ শ্বৰ্ট ট্ৰিক।
শৰ্ট ট্ৰিক কি ষ্টেপবোৰ কৈ দিছো প্ৰথম ষ্টেপত হল যে যিটো একক স্থানৰ অংক থাকে সেই তাৰ বৰ্গ কৰিব লাগে বৰ্গ কৰি একক স্থানৰ অংকটো ল'ম আৰু দশক স্থানৰ অংকটো হাতত ৰাখিম তাৰ পিছত এই অংক দুটা পৰস্পৰ অংক দুটাক পূৰণ কৰিম আৰু তাক স্কোয়াৰৰ যিটো 2 আছে সেই 2 পূৰণ কৰিম যি পূৰণ ফল ওলাব তাৰ লগত হাতত থকা অংকটো যোগ কৰিম যোগ কৰি একক স্থানৰ অংকটো বহাম তাৰ পিছত যদি হাতত থাকে হাতত ৰাখিম আৰু নেক্সট ষ্টেপত থাৰ্ড ষ্টেপত একদম দশকৰ ঘৰত যিটো অংক আছে সেই অংকটোৰ বৰ্গ কৰিম আৰু হাতত থকাখিনি যোগ কৰিম আৰু যি সংখ্যা পাম সেইটো হল নিৰ্দিষ্ট সংখ্যাটোৰ বৰ্গ সংখ্যা ঠিক আছে ভাল লাগিছে শৰ্ট ট্ৰিক এতিয়া চাবা তো এই চাৰিটা আমি কৰিলো 3 নম্বৰটো শেষ হল এতিয়া 4 নম্বৰ চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদক বিশ্লেষণ তোমালোকে কৰিছা এতিয়া মৌলিক উৎপাদক বিশ্লেষণ মানে অকল মৌলিক সংখ্যাৰেহে আমি হৰণ কৰি কৰি যাম উৎপাদক বিশ্লেষণ কৰিম তো ইয়াৰে মই গোটেইকেইটা কৰিব লাগিব নেকি নিশ্চয় নালাগে মই দুটা কৰো কোন দুটা কৰিম 1 আৰু 2 কৰি দিছো নাইবা 1 আৰু 4 কৰি দিছো তোমালোকে বাকিকেইটা কৰি ল'বা ঠিক আছে তো 1 নম্বৰত কি আছে চোৱা 1 নম্বৰত কি আছে 1 7 6 4 ঠিক আছে 1 7 6 4 তো এইটো কৰিম এটা আমি কেনেকৈ কৰিম মৌলিক উৎপাদকত কৰিব লাগে তো ইয়াক আমি কি কৰিম যেহেতু এককৰ ঘৰত কি আছে 4 আছে হয়নে যুগ্ম সংখ্যা আছে গতিকে প্ৰথম মৌলিক সংখ্যাটো হল 2 গতিকে আমি 2 ৰে স্টাৰ্ট কৰিম 2 ৰে ভাগ কৰিলে কি হ'ব 17 ৰ মাজত কিমান বাৰ 2 8 গুণ 16 এক হাতত থাকিল 16 8 বাৰ আৰু 2 বাৰ হৈছে তাৰ পিছত যেহেতু আকৌ একক স্থানত যুগ্ম সংখ্যা আছে গতিকে এবাৰ কি কৰিম আকৌ 2 ৰে দিম 2 হল 8 ৰ মাজত 4 বাৰ 8 ৰ মাজত 4 বাৰ 1 বাৰ হয়নে এবাৰ কি আহিছে 441 আহিছে যেহেতু আমি কি কৰি আছো বৰ্গ মূল উলিয়াই আছো তো বৰ্গমূল উলিয়ালে আমি সদায় মনত ৰাখিব লাগিব এনেকুৱা মৌলিক উৎপাদকত ভাঙিম যাতে সেইবিলাকৰ বৰ্গ কৰি আমি সংখ্যাটো পাও তো এতিয়া চোৱা 441 এবাৰ 2 ৰে যাব নেকি 2 ৰে দুটা যাব একত নাযায় তাৰ পিছত 3 দিলে কিমান হ'ব 3 দি চোৱা 3 দিলে কিমান হ'ব 3 1 14 3 4 গুণ 12 21 3 7 বাৰ ইমান বাৰ গল 147 বাৰ গল ঠিক আছে এইবাৰ চোৱা আকৌ 3 ৰে যায় নেকি 3 যদি দিও তেতিয়াহলে 3 4 গুণ 12 2 27 3 9 গুণ 27 ঠিক আছে এইবাৰ চোৱা এবাৰ 3 ৰে নাযায় 4 ৰে 5 ৰে নাযায় কিমানেৰে যাব 7 ৰে যাব গতিকে 7 গুণ 49 মানে তো আমি সংখ্যাটো কিমান আছিল আমাৰ 1 সংখ্যাটো কিমান আছিল 1 7 6 4 এটোৰ আমি কি কৰিব লাগে বৰ্গমূল উলিয়াব লাগে বৰ্গমূল উলিয়ালে আমি কি পাইছিলো মৌলিক উৎপাদকত কিমান পালো যে 2 into 2 into 3 into 3 into 7 into 7 হয়নে আমি এইখিনি পালো তো এইখিনি পালে এতিয়া কি কৰিব পাৰো আমি কেনেকৈ লিখিব পাৰো 2 স্কয়াৰ into 3 স্কয়াৰ into 7 স্কয়াৰ এনেকৈ লিখিব পাৰো হয়নে তো ইয়াৰ পৰা আমি কি কৰো আমি জানো স্কয়াৰ আৰু স্কয়াৰ ৰুটটো কেনসেল হৈ যায় যদি অংককেইটাৰ মাজত পূৰণ চিন দিয়া থাকে তো এতিয়া আমি কি কৰিম স্কয়াৰ ৰুটটো উঠাই দিলো তো কি থাকিব 2 into 3 into 7 এইখিনি থাকিল তো এইখিনি পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 6 7 গুণ 42 তো আমাৰ উত্তৰটো কিমান আহিল 42 42 ঠিক আছে 42 আহিল তো ইয়াৰে বৰ্গমূল হ'ব কিমান ইয়াৰে বৰ্গমূল হ'ব 42 বৰ্গমূল হ'ব 42 ঠিক আছে পাইছা বুজি নেক্সট আৰু কোনটো কৰিম 2 নম্বৰটো কৰো 9 to 1 6 9 to 1 6 চাবা 9 2 1 6 কৰি যোৱা কি হ'ব ইয়াতে যুগ্ম আছে গতিকে 2 ৰে কৰা 2 4 বাৰ 2 4 গুণ 8 এক থাকিল 12
12ত 2 6 বাৰ। তাৰপিছত চোৱা ইয়াতে একো বাকী নৰল, গতিকে মাজত এটা কি দিব লাগিব, শূন্য দিব লাগিব। তাৰপিছত 16ৰ মাজত ভাগ কৰিব লাগিব। 2 16ত কিমান বাৰ, 8 বাৰ। এবাৰ চোৱা যুগ্ম আহিছে, গতিকে 2ৰে কৰা, 2 2 বাৰ, 3 বাৰ, 0 বাৰ, 4 বাৰ। তাৰপিছত আকৌ 2ৰে কৰা, 2 1 1, তাৰপিছত কিমান 10 5 2 আৰু 2 ওলাইছে, তো 2 11ৰ মাজত 5 বাৰ, 1 15, 2 7 গুণ 14, 12ত 6। তাৰপিছত আকৌ 2 চাবা, আকৌ 2ৰে দিয়া, 2ৰে কিমান বাৰ যাব, 2 2 গুণ 4, 2 8 গুণ 16, 2 8 গুণ 16। আকৌ 2ৰে যাব 1 4 4, আকৌ যাব 2ৰে দিয়া, 2 14ৰ মাজত 7 বাৰ আৰু 4ৰ মাজত 2 বাৰ। এতিয়া 2 7ৰ মাজত 3 বাৰ আৰু হল 6 বাৰ। 2 কিমান বাৰ, 18 বাৰ। 2 9 বাৰ। তাৰপিছত 3 3 বাৰ। এতিয়া আমি কিমান পালো চোৱা, কিমান পালো, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা। 10টা 2ৰ পূৰণ, 1 2 3 4 5 6 7 8 9 10 পূৰণ 3 পূৰণ 3, হয়নে? তো আমি কি পাইছো, এইখিনি পাইছো। তো এইখিনিক আমি শৰ্টকৈ কি লিখিম, 2 স্কোয়ার, দুটা মিলি এটা এটা স্কোয়ার, হয়নে? কেইটা স্কোয়ার হব, এইটো স্কোয়ার স্কোয়ার স্কোয়ার, 5টা 2ৰ স্কোয়ার আৰু এটা 3ৰ স্কোয়ার, হয়নে? যেহেতু আমাৰ কি কৰিব লাগে, বৰ্গ মূল উলিয়াব লাগে। তো আমি বৰ্গমূল 9,216 ইকুৱেল টু আমি কি কৰিব পাৰো, বৰ্গমূল এইখিনি লিখিম, 2 স্কোয়ার ঠিক আছে, এটা কম হল। চাৰিটা 5টা হৈছে। এতিয়া আমি বৰ্গমূল চিহ্নটো উঠাই দিব পাৰো, বৰ্গৰ হৰি। এতিয়া আমি বৰ্গমূল চিহ্নটো উঠাই দিম, ঠিক আছে। তো কি থাকিব, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3, হয়নে? এইটোৱে হল আমাৰ বৰ্গমূল। তো কিমান হব, পূৰণ কৰা, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32, 32 পূৰণ 3। তো আমি কিমান পাম, 32 পূৰণ 3, অর্থাৎ কিমান হব, 3 2 গুণ 6, 3 3 গুণ 9, 96। তো আমি 9,216 বর্গমূল আমি কিমান পালো, এটা পালো 96, ঠিক আছে। বাকি দুটা তোমালোকে কৰিবা, আৰু যদি কৰিব নোৱাৰা মোক কমেন্ট বক্সত জনাবা, মই তোমালোকক কৰি দিম, ঠিক আছে। পাইছা বুজি? ইয়াৰে আৰু এটা পদ্ধতি আছে, সেইটো হল হৰণ পদ্ধতি। হৰণ পদ্ধতিৰ সহায়ত আমি বৰ্গমূল উলিয়াব পাৰো, কিন্তু ইয়াত যেহেতু দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে, গতিকে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত বৰ্গমূল উলিয়ালো। আৰু এই দুটা পদ্ধতিৰ উপৰিও আৰু এটা শর্ট ট্রিক আছে, এই শর্ট ট্রিকত যদি তোমালোকক লাগে মই শিকাই দিব পাৰো, ঠিক আছে। তো এইখিনি শেষ কৰাৰ পিছত শর্ট ট্রিকটো বুজাই দি আছো। এতিয়া চোৱা কি আছে, 5 নম্বৰ, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। একো নাই, আমি কি কৰিম, এই সংখ্যাকেইটাৰ আমি মৌলিক উৎপাদকৰ সহায়ত, উৎপাদক বিশ্লেষণৰ সহায়ত বৰ্গমূলটো উলিয়াবলৈ চেষ্টা কৰিম। মৌলিক উৎপাদক বিশ্লেষণ কৰিম, বিশ্লেষণ কৰাৰ পিছত আমি দুটা দুটাকৈ পেয়াৰ কৰিম। যদি লাষ্টত এটা সংখ্যা থাকি যায়, সেই সংখ্যা যিটো সংখ্যা থাকি যাব সেই সংখ্যাটোৰ লগত
আৰু এটা সংখ্যা সেই সংখ্যাটোৱে যদি পূৰণ কৰা হয় তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। এতিয়া এটা কৰিলে তোমালোকে বুজি পাবা। এতিয়া চোৱা প্ৰথমটোৱে কৰিছো 1525 1525 হয়নে? তো ইয়াতে এককৰ ঘৰত যেহেতু 5 আছে তো আমি 5এৰেই আৰম্ভ কৰিম। গতিকে 5এৰে আৰম্ভ কৰা 5 3 গুণ 15 হয়নে? তাৰপিছত একো বাকী নৰল, বাকীটোত কি আছে 2 আছে, 2ৰ মাজত 5 নাযায়, গতিকে 2টা ল'ব লাগিল। তো তাৰ কাৰণে ইয়াত এটা শূন্য দিব লাগিব আৰু 5 25ৰ মাজত কিমান বাৰ যাব? 5 বাৰ যাব। ঠিক আছে, আকৌ চোৱা 5 আছে গতিকে 5এৰে যাব, 5 কি কৰিম 5 ইয়াতে 6 বাৰ গ'ল 30, বাট নেক্সটটো কি আছে 5 আছে গতিকে 5এৰে 5 যায়, গতিকে আমি কি কৰো শূন্য নিলিখো, এবাৰ 5 5ৰ মাজত একবাৰ হয়নে? ইয়াতে চোৱা 61 হ'ল, এই 61টো হ'ল এটা মৌলিক সংখ্যা আৰু এইবিলাকো 5 5ও মৌলিক সংখ্যা, গতিকে আমাক কি কৰিছো মৌলিক উৎপাদক বিশ্লেষণ কৰিছো। তো ইয়াৰ পৰা কি গম পালো যে যদি আমি ইয়াৰ লগত আৰু এটা 61 পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি পাম? সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা পাম। যেনেকৈ চোৱা আমি ইয়াত যদি আমি এনেকুৱা কৰো 1525 হয়নে? ইয়াতে আমি কি পালো যে 5 ইন্টু 5 ইন্টু 61 পালো হয়নে? এইফালেও যদি আমি 61 পূৰণ কৰো, এইফালেও যদি 61 পূৰণ কৰো, তেতিয়া সংখ্যা দুটা সমান হ'ব নে নহ'ব? নিশ্চয় সমান হ'ব। অৰ্থাৎ ইয়াৰ লগত যদি 61 পূৰণ কৰা যায় তেতিয়াহ'লে আমি কি পাম? পূৰ্ণবৰ্গ সংখ্যা পাম। ইয়াৰ বৰ্গমূল আমি উলিয়াব পাৰিম। তো 5 কি হ'ব 5 স্কুৱেৰ ইন্টু 61 হোল স্কুৱেৰ, অৰ্থাৎ তেতিয়া কি থাকিব 5 ইন্টু 61 কি হ'ব তেতিয়া বৰ্গ সংখ্যাটো বৰ্গমূলটো কি হ'ব? 5 1 গুণ 5 5 6 গুণ 30, 305ৰ এইটো যেতিয়া আমি বৰ্গ কৰিম সেই বৰ্গটো এইটো বৰ্গমূল আমি বৰ্গ সংখ্যা পাম, এইটো বৰ্গমূলৰ বৰ্গ সংখ্যাটো আমি ইয়াৰ লগত পাম। তো অৰ্থাৎ আমি কি ক'ব পাৰো যে এই সংখ্যাটোৰ লগত যদি আমি কি কৰো 61 যদি আমি পূৰণ কৰো তেতিয়াহ'লে পূৰ্ণবৰ্গ সংখ্যা এটা পাম। ঠিক আছে, তো আৰু এটা কৰিছো, কোনটো কৰিম? 3 নম্বৰটো কৰো হয়নে? 3 নম্বৰটো কৰো 2028 কি কৰিম 2028 2028 এই সংখ্যাটোৰ লগত কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব? ইয়াতে চাবা কি আছে লাষ্ট ডিজিট অৰ্থাৎ ইউনিট ডিজিট কি আছে? ইভেন নম্বৰ আছে, যুগ্ম সংখ্যা আছে, গতিকে আমি কি কৰিম 2ৰে ষ্টাৰ্ট কৰিম। তো 2 1 0 1 4 ঠিক আছে, আৰু 2ৰে 5 ইয়াতে 1 আছে নাযায়, গতিকে 0 14ৰ মাজত 7 মানে, তাৰপিছত ইয়াত কি চোৱা 2ৰে নাযায়, এবাৰ 3ৰে ট্ৰাই কৰা, 3 দিলে কিমান হ'ব? 3 1 গুণ 3 2 25 3 6 গুণ 18 27 যাব। তো 3 দিলে কি হ'ব 3 একবাৰ 2 থাকিল 20 হ'ল, 20ৰ মাজত 3 6 গুণ 18 2 থাকিল 27 3 9 গুণ 27 হয়নে? এবাৰ 169 ইয়াতে চোৱা আমি 3ৰে যদি দিওঁ নাযায়, 5এৰে দিওঁ নাযায়, 7এৰে দিওঁ নাযাব, লাষ্ট কিমানেৰে যাব? মৌলিক সংখ্যা 13 ইন্টু 13 ইকুৱেল টু 69 হয়নে? তো আমি কিমান পালো? ইয়াত আমি মৌলিক উৎপাদক কিমান পালো? 2 ইন্টু 2 ইন্টু 3 ইন্টু 13 ইন্টু 13 হয়নে? ইয়াৰে কোনটো পেয়াৰ হৈ থকা নাই? এই দুটা পেয়াৰ হৈ আছে, এই দুটা পেয়াৰ হৈ আছে, অকল 3টো পেয়াৰ হৈ থকা নাই। গতিকে যদি আমি আৰু এটা 3 পূৰণ কৰি দিওঁ তেতিয়াহ'লে সংখ্যাটোৰ লগত আমি কি পাম? সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা পাম। তো আমি কি ক'ব পাৰো যে 2028ৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়াহ'লে সংখ্যাটো এটা কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক আছে, পাইছা বুজি? নেক্সট বাকী দুটা পাৰিবানে? নিশ্চয় পাৰিবা, যদি বুজি পাইছা পাৰিবা। ঠিক আছে, নেক্সট আগবাঢ়ো। 6 নম্বৰ, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব? একদম সেম প্ৰচিডিউৰ, তাতে পূৰণ কৰিছিলা এবাৰ হৰণ কৰিব লাগিব, সেই একেধৰণেই ওলাব, লাষ্ট যিটো হ'ব সেই সংখ্যাটো হৰণ কৰিলেই আমাৰ সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াৰে যিকোনো এটা কৰো, 4 নম্বৰটো কৰিছো চাবা, 4 নম্বৰটো 1620 চাবা
1620 প্ৰথমতে ইউনিট ডিজিট কি আছে 0 আছে গতিকে আমি 2 ৰে হৰণ কৰিব পাৰো তো 2 ৰে 2 8 ইয়াতে যেটো 2 ৰ সমানে আছে গতিকে আমি শূন্য নিদিও 2 2 ৰ মাজত একবাৰ আৰু শূন্য বাৰ ঠিক আছে 2 4 বাৰ আৰু কি হ'ব নাযায় গতিকে শূন্য এতিয়া 10 ৰ মাজত 5 বাৰ তে সোয়া ইউনিট ডিজিট কি আছে 5 আছে গতিকে 2 ৰে নাযায় 3 ৰে নাযায় 5 ৰে যাব এতিয়া আমি কি কৰো 5 ৰে দিলু 5 8 বার একবার হয়নে এতিয়া যদি আমি 3 রে দিও সোয়াচোন 3 রে যায় নাকি 3 রে নিশ্চয় যাব 3 2 গুণ 6 8 2 21 3 7 বার হয়নে তার পিছত 3 9 বার তার পিছত 3 3 বার তো আমি কি পালো যে 1 6 2 0 ৰ মৌলিক উৎপাদক এটা কি পালো 2 into 2 into 5 into 3 into 3 into 3 into 3 মানে ইয়াতে চোৱা কোনটো যুগ্ম হৈ থকা নাই অৰ্থাৎ জোৰ হৈ থকা নাই এই দুটা জোৰ হৈ আছে চাবা এই দুটা জোৰ হৈ আছে এই দুটা জোৰ হৈ আছে এই দুটা জোৰ হৈ আছে অকল কোনটো জোৰ হৈ থকা নাই পাঁচটো জোৰ হৈ থকা নাই অৰ্থাৎ এই সংখ্যাটোক যদি আমি 5 ৰে হৰণ কৰো তেতিয়া হলে কি পাম সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা পাম তো আমি কি কৰিব লাগিব যে ইয়াক আমি হৰণ কৰিব লাগিব কিমানেৰে 5 ৰে হৰণ কৰিব লাগিব 5 ৰে হৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা একেদৰে আমি কি কৰিম বাকি কেইটা কৰি যাম ঠিক আছে কৰিম নেকি আৰু এটা ঠিক আছে 2645 টো কৰো 2645 এটো কৰি চোৱা কি আছে এটো একক স্থানত কি আছে 5 আছে তো আমি কি কৰিম 5 ৰে ভাগ কৰিম তো 5 ৰে ভাগ কৰিলে 5 26 ৰ মাজত কিমান বাৰ 5 বাৰ এক বাকি থাকিল 14 14 ৰ মাজত 5 2 বাৰ 10 4 বাকি থাকিল 45 9 বাৰ মানে চোৱা এটো এটা মৌলিক সংখ্যা গতিকে ইয়াক আমি বাকি কাৰোৰে ভাগ কৰিব নোৱাৰি এটা সংখ্যাৰে ভাগ কৰিব পাৰি হেতু হল 23 23 ভাগ কৰিলে 23 বাৰ যাব সেইকাৰণে মই কৈছিলো যে 1 ৰ পৰা তোমালোকে 30 লৈকে বৰ্গ সংখ্যাবোৰ মন কৰিব লাগিব মনত ৰাখিব লাগিব হয়নে তো ইয়াতে কি আহিল যে আমি মৌলিক উৎপাদক কি পালো 5 into 23 into 23 তো এটা পেয়াৰ হৈ থকা নাই জোৰ হৈ থকা নাই হেতু কি হেতু হল 5 অৰ্থাৎ 2645 ক যদি আমি 5 ৰে হৰণ কৰো তেতিয়া হলে সংখ্যাটো কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম বুজি পাইছা নিশ্চয় তো আমি কি কৰিব লাগিব এটোক কিমানৰে হৰণ কৰিব লাগিব 5 ৰে হৰণ কৰিব লাগিব 5 ৰে হৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম তো এটা দুটা তিনটা মই কৰিলো তে তোমালোকে বাকি কৰিবা ঠিক আছে এখানে বুজি পাইছা তো নেক্সট চোৱা ইয়াতে কি আছে 7 নম্বৰ কোৱেশ্চন হেনাৰ কেম্প এটাত নায়ক এজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পতালিয়া হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি হাৰিত কেইজনকৈ সৈন্য আছিল তে চোৱা কি কৈছে যে বৰ্গাকাৰ মানে দীঘে পথালিয়ে সমান হ'ব লাগিব যিমানটা হাৰি আছে দীঘেও যিমান থাকিব পথালিও সিমানটা হাৰি থাকিব অৰ্থাৎ সমান সংখ্যক থকা মানে কি বৰ্গ বুজাইছে তো যিটো সংখ্যা দিয়া আছে এই সংখ্যাটোৰ আমি বৰ্গমূল উলিয়ালেই আমাৰ সমাধানটো হৈ যাব তো আমি কি কেনেকৈ লিখিম যেহেতু হেনাৰ কেম্পত কিমানজন আছিল 1764 জন সৈন্য আছিল তো এই 1764 বৰ্গমূল উলিয়াব পাৰিলেই আমাৰ এই চাউনিটোত প্ৰতি হাৰিত কিমানজন সৈন্য আছিল হেতু আমি উলিয়াব পাৰিম তো আমি কি কৰিব লাগিব 1764 আমি কি কৰিম 1764 ইয়াৰ আমি বৰ্গমূল উলিয়াম তো বৰ্গমূল উলিয়াৰ এইবাৰ চোৱা কোনটো পদ্ধতি কৰিবা মৌলিক উৎপাদকত কৰা তেতিয়াহলে কি হ'ব 2 8 8 আৰু 2 তাৰ পিছত 2 4 4 1 2 ৰে নাযায় যেহেতু ইয়াত একক স্থানত 1 আছে গতিকে আমি কি কৰিম 3 ৰে দিম তো 3 ৰে একবাৰ এক বাকি থাকিল 14 3 4 গুণ
12 13 14 2 বাকি থাকিল গতিকে 21ত 7 বাৰ এবাৰ আকৌ কি আছে 7 আছে চোৱাচোন 3 ৰে যায় নেকি 3 ৰে দিলে 3 4 গুণ 12 2 27 3 9 গুণ 27 এবার 3 রেও না যায় 5 রেও না যায় ডাইরেক্ট কি মানে যাব 7 রে যাব মানে তো আমি কি পালো যে 1 7 6 4 ইয়ার বর্গমূল আমি কি পালো মান 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 7 ইনটু 7 মানে এটা পালো অর্থাৎ স্কয়ার রুট আমি কি লিখিব পারো 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 7 স্কয়ার তো আমার স্কয়ার রুট করলে কিমান হবে স্কয়ার রুট করলে কিমান হবে 2 ইনটু 3 ইনটু 7 অর্থাৎ কিমান হবে 42 তো 6 গুণ 42 তার মানে প্রতিটো হারিত কিমান জন থাকিব 42 জন সৈন্য থাকিব দিগে পথালিয়ে দিগেও 42 জন থাকিব দীঘলীয় 42 জন আৰু পথালিও 42 জন সৈন্য থাকিব পাইছা বুজি নেক্সট নম্বৰ কি আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা তো এনেকুৱা এটা সংখ্যা আমি উলিয়াব লাগে পূৰ্ণবৰ্গ সংখ্যা উলিয়াব লাগে যেটো পূৰ্ণবৰ্গ সংখ্যাক কি কৰিব পাৰো 4 ৰে হৰণ কৰিব পাৰো 9 ৰে হৰণ কৰিব পাৰো আৰু 10 ৰে হৰণ কৰিব পাৰো তো 10 ৰে গোটেই সংখ্যাটোক হৰণ যাবলৈ হলে কি হ'ব লাগিব সংখ্যাটোৰ একক স্থানত শূন্য থাকিব লাগিব মানে আৰু যেহেতু পূৰ্ণবৰ্গ কৈছে গতিকে এটা শূন্য থাকিলে নহব কেইটা শূন্য থাকিব লাগিব দুটা শূন্য থাকিব লাগিব তো আমি প্ৰথম কি চাও দুটা শূন্য থকা কাৰ বৰ্গ চাম 10 ৰ বৰ্গ চালো 10 ৰ বৰ্গ হলে কিমান হ'ব 100 100টো এটা পূৰ্ণবৰ্গ সংখ্যা তাৰ পিছত চোৱা আৰু কি আছে 20 ৰ বৰ্গ চালো মানে যেহেতু একক স্থানত শূন্য থাকিব লাগিব গতিকে 10 ৰ বৰ্গ 20 ৰ বৰ্গ 20 ৰ বৰ্গ হলে কিমান হ'ব 400 মানে তাৰ পিছত আৰু এটা কি ললো চোৱা 30 ৰ বৰ্গ 30 ৰ বৰ্গ কিমান হ'ব 900 মানে ইয়াৰ মাজত 200 300 500 600 700 800 এইবিলাক কিন্তু আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় এই কেইটাহে আমাৰ পূৰ্ণবৰ্গ সংখ্যা এতিয়া চোৱা এইকেইটাৰ মাজত আমি চাম যে কোনটোত 4 দিও হৰণ যায় 9 ৰে হৰণ যায় 10 ৰে হৰণ যায় 10 ৰে তো হৰণ যাবয়ে এতিয়া 4 আৰু 9 বাকি থাকিল 4 দি আমি 100 হৰণ কৰিব পাৰো কিন্তু 9 দি কৰিব নোৱাৰো 9 দি হৰণ নাযায় তাৰ পিছত এইটো চোৱা গতিকে 100 সংখ্যাটো হ'ব নোৱাৰে তাৰ পিছত 20 ৰ বৰ্গ 400টো চোৱা 400টো 4 ৰে হৰণ যাব 10 ৰে হৰণ যাব কিন্তু 9 ৰে নাযায় হয়নে তাৰ পিছত চোৱা 30 ৰ বৰ্গ কি আছে 900 আছে এতিয়া চোৱা 4 ৰে আমি 900 হৰণ এটো 9 ৰে হৰণ যাব 10 ৰে হৰণ যাব এতিয়া 4 ৰে হৰণ যাব নে নাযাব চোৱা কি আছে 900 হয়নে 900ক আমি কি কৰিব লাগে 4 ৰে হৰণ কৰিব লাগে তো 9 ৰ মাজত 2 বাৰ 4 দুগুণ 8 1 100 তো 10 ৰ মাজত 2 বাৰ 8 2 0 5 বাৰ কিমান হ'ব 20 অৰ্থাৎ এই 900 সংখ্যাটো 4 ৰেও হৰণ যায় 9 ৰেও হৰণ যায় 10 ৰেও হৰণ যায় গতিকে এই 900টোৱে হ'ব আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা পাইছা বুজি এইবাৰ আহিল চোৱা মই যে কৈছিলো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰা তো হৰণ পদ্ধতিৰ সহায়ত আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে তো তাৰ কেইটামান ষ্টেপ আমি ফলো কৰিব লাগিব সেই ষ্টেপ কেইটা চাই লোৱা মই এটা অংক কৰিছো তাৰ পিছত ষ্টেপবোৰ তোমালোকক বুজাই দি আছো কি আছে প্ৰথমতে চোৱা 2 1 1 6 মানে এটো হল সংখ্যা এই সংখ্যাটো আমি কি কৰিব লাগিব প্ৰথমতে দুটা দুটা আমি ভাগ কৰি লম এই দুটা আৰু এই দুটা ঠিক আছে ভাগ কৰাৰ পিছত আমি হৰণ এনেকৈ কৰিম প্ৰথম যেটো সংখ্যা আছে এটো কিমান হল 21 তো 21ৰ এনেকৈ এটা বৰ্গ সংখ্যাত ভাগ কৰিম যাতে 21তকৈ সৰু হয় তো 21তকৈ সৰু হলে কি হ'ব 5 5 গুণ যদি কৰো 5 5 গুণ 25 21ত চাই বেছি হৈ যায় গতিকে আমি কি কৰিব লাগিব
4 4 কৰিব লাগিব 4 4 গুণ 16 গতিকে 4 কৰিলো ইয়াতে 4 বাৰ দিলো 4 4 গুণ কিমান হল 16 হল তে বিয়োগ কৰিলো কিমান থাকিল 21 ৰ পৰা 16 গলে 5 থাকিল হয়নে এইবাৰ নেক্সট স্টেপটো কি হ'ব যিমান বাৰ দিছা তাৰ লগত কি কৰিব লাগিব 2 পূৰণ কৰি ইয়াত বহাব লাগিব তো 2 পূৰণ কৰিলে কিমান হ'ব 4 2 গুণ 8 মানে 8 বহালো এইফালে বহাইছো একক স্থানত বহা নাই একক স্থানত এতিয়া কি কৰিম এত চোৱা এই 5 ৰ মাজত 8 নাযায় গতিকে এইবাৰ এই দুটা নমালো ঠিক আছে কিমান হল 516 এতিয়া চোৱা এই 8 ৰ পিছত এনেকুৱা এটা অংক বহুৱাম সেই সংখ্যাটো ভাগ কৰিম আৰু সেই সংখ্যাটোকে পূৰণ কৰিম তাৰ মানে ইয়াতে যদি আমি 4 দিও এই 4 ৰে আকৌ কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে এই নিৰ্দিষ্ট সংখ্যাটোতকৈ কম বা সমান পাব লাগিব তো আমি কি কৰিম তো আমি কি কৰিম আমি চাম যে ইয়াত কি সংখ্যা বহালে এককৰ স্থানৰ চাবা এটা ট্ৰিক অলপ আগতে আমি শিকি আহিছো কি শিকি আহিছো যে এককৰ স্থানত কি আছে 6 আছে গতিকে কি সংখ্যা বৰ্গ কৰিলে একক স্থানত 6 আহে এটা হল 6 আৰু এটা হল 4 এতিয়া আমি যদি 4 বহাই চাও তে চাবা যদি আমি 4 দিও 4 ৰে আমি মাল্টিপ্লাই কৰো ইয়াত যদি 4 দিও তেতিয়াহলে কি হ'ব 4 4 গুণ 16 6 1 4 গুণ 32 33 হোৱা নাই হৈছে নে হোৱা নাই তেতিয়া আমি কি কৰিম এবাৰ চোৱা আমি 4 নিদিও এবাৰ কি কৰিম 4 টো ক্যান্সেল হল গতিকে এবাৰ আমি কি কৰিম 6 ৰে চাম তে 6 ৰে পূৰণ কৰিলে কিমান হ'ব 6 ৰে পূৰণ কৰিলে কিমান হয় 6 6 গুণ 36 ৰ 6 7 3 6 8 গুণ 48 49 50 150 মানে সমান হৈছে তো আমি কি কৰিব পাৰো ইয়াতে 6 দিম আৰু ইয়াতে কি হ'ব 516 বাকি নাই গতিকে এই যেটো আমি হৰণ ফল পালো এইটো হল আমাৰ বৰ্গমূল অৰ্থাৎ 2√2116 হৰণ পদ্ধতিৰ সহায়ত কৰিলো আমি কি পালো 46 পালো আচ্ছা বুজি এটা কৰিলো আৰু এটা কৰা 4761 4761 4761 কি কৰিব লাগিব প্ৰথম কাম দুটা দুটা ভাগ কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব এই 47 টোক আমি এনেকুৱা এটা বৰ্গ সংখ্যাত ভাগ কৰিম যাতে 47 তকৈ কম পোৱা যায় তো আমি কি জানো 6 6 গুণ 36 আৰু 7 7 গুণ 49 49 চলে বেছি হৈ যায় গতিকে আমি কি কৰিম 6 ৰে দিম 6 6 গুণ 34 আছে মাইনাস কৰা 7 ৰ পৰা 1 1 মানে 11 আহিল মানে নহয় 11 আহিল এতিয়া আমি কি কৰিম এই 6 টো ইয়াৰ দুগুণ কৰিম তো কিমান হল দুগুণ কৰিলে 12 ইয়াত চাই এই সংখ্যাটো কম আছে গতিকে ভাগ না যায় গতিকে আমি কি কৰিব লাগিব 6 1 এটো আমি নমাই আনিব লাগিব তো কিমান হল 1161 তো ইয়াৰ ঠাইত এনেকুৱা এটা সংখ্যা বহাব লাগিব যাতে সেই সংখ্যাটোৰ আকৌ এই সংখ্যাটোক পূৰণ কৰাৰ লগে লগে এই সংখ্যাটো আহে তো আমি জানিছিলো কি যে এককৰ স্থানত কি আছে 1 আছে তো 1 কোনটো বৰ্গ সংখ্যাৰ ক্ষেত্ৰত একক স্থানত 1 আহে ইউনিট ডিজিটত 1 আহে হেতু হল 1 আৰু 9 ইয়াত হয়তোবা 1 হ'ব পাৰে নাইবা 9 হ'ব পাৰে তো আমি এই দুটাৰে পূৰণ কৰি চাম তো যেতিয়া আমি 1 দিও 1 দিলে কিমান হ'ব 121 হ'ব যেহেতু আকৌ 21 ৰে পূৰণ 1 ৰে পূৰণ কৰিব লাগিব গতিকে আমি কি কৰিম ইয়াত 1 টো আমি নিদিও কি কৰিম এতিয়া আমি 9 দি চাম 1 টো নহয় গতিকে আমি 9 দি চাম 9 দি দিলে ইয়াতে 9 দিয়া 9 ৰে এটো পূৰণ কৰা তো 9 ৰে পূৰণ কৰিলে কি হ'ব 9 9 গুণ 81 কিমান 1 হাতত 8 9 2 গুণে 18 18 8 26 26 ৰ 6 হাতত 2 9 গুণ 9 2 11 মিলি গৈছে নে 1161 মিলি গৈছে গতিকে আমাৰ বৰ্গমূলটো হল 6
9 তাত স্কোয়ার রুট অফ 4761 ইকুয়াল টু কিমান হল 69 পাইছা বুজি নিশ্চয় বুজি পাইছা স্টেপ কেইটা বুজিব লাগিব স্টেপ কেইটা কি যে প্ৰথমতে আমি কি কৰিব লাগিব দুটা দুটা ভাগ কৰিব লাগিব তাৰপিছত এই দুটা অংক মিলি যিটো সংখ্যা হৈছে সেই সংখ্যাটোৰ এনেকুৱা এটা বৰ্গ সংখ্যাত আমি ভাগ কৰিম যাতে তাতকৈ কম থাকে তো আমি 7 যদি বৰ্গ কৰো তেতিয়াহ'লে কি হ'ব 7 7 গুণ 49 47কৈ বেছি হৈ যাব গতিকে আমি কি কৰিছো 6 কৰিছো তো 6 6 গুণ 34 34 আমি বিয়োগ কৰাৰ পিছত 11 পালো নেক্সট স্টেপটো হ'ব যিটো সংখ্যাৰে ভাগ কৰিছিলা সেই সংখ্যাটোৰ দুগুণ ল'ব লাগিব তো দুগুণ লৈছো আমি কিমান পাইছো 12 পাইছো 12টো আমি ইফালে লিখিম ৰাইট সাইডে এটা জায়গা বাকি ৰাখিম তাতে এনেকুৱা এটা সংখ্যা বহাম যে সেই সংখ্যাটোৰ লগত আৰু গোটেই সংখ্যাটো পূৰণ কৰিলে নিৰ্দিষ্ট সংখ্যাটো পাব লাগিব তো আমি যেহেতু 11 মাজত 12টো 11 মাজত না যায় তো তাৰ কাৰণে আমি নেক্সট যি দুটা আছিল সেই সংখ্যাটো নমালো কি হল 61 এতিয়া আমি কি পালো যে ইয়াতে একক স্থানত 1 আছে তো আমি আগতে পাইছো যে এককৰ স্থানত যদি 1 থাকে তো সেই সংখ্যাটো কাৰ বৰ্গ হয় হয়তো 1ৰ বৰ্গ হ'ব লাগিব ইউনিট ডিজিট 1ত থকা বৰ্গ হ'ব লাগিব নতুবা 9 থাকিব লাগিব তো আমি যদি 1 বহাই দিও তেতিয়াহ'লে 1 পূৰণ 121 কৰিলে 121 পাম যেটো আমাক সমাধান নকৰে তো আমি 9 বহাই চালো 9 বহাৰ লগে লগে আমাৰ সমাধানটো হৈ গল বাকি নাথাকে তো তাৰ কাৰণে আমি কি পালো 69 পালো এইটো হল আমাৰ হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰা পদ্ধতি নিশ্চয় তোমালোকে বুজি পাইছা মানে ইয়াৰো শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিকটো পিছত তোমালোকক বুজাই আছো এতিয়া 10 নম্বৰ চোৱা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এতিয়া আমি কি কৰিম আমি গোটা সংখ্যাৰ বৰ্গমূল উলিয়ালো সেই একে পদ্ধতিৰে কি কৰিব লাগিব এতিয়া দশমিক সংখ্যাৰ বৰ্গমূল উলিয়াব লাগিব মই ইয়াৰে দুটামান কৰি দিছো বাকি তোমালোকে দুটা কৰিবা তো প্ৰথমটো চোৱা কি আছে প্ৰথমটো 12.25 মানে 12.25 আছে চাবা তো আমি প্ৰথমটো কৰিছো 12.25 এই দশমিক সংখ্যাটো আমি বৰ্গমূল উলিয়াব লাগে এটোৰ বৰ্গমূল উলিয়াব লাগে তো আমি প্ৰথম কাম কি কৰিম এই দশমিকটো উঠাই দিম তো দশমিক উঠোৱাৰ কাৰণে আমি কি কৰিব লাগিব এটো আমি এনেকৈ লিখিব পাৰো নেকি চোৱাচোন যদি আমি এনেকৈ লিখো কিবা অসুবিধা হ'ব নেকি 25 আৰু 100 একোটো অসুবিধা নহয় গতিকে আমি এনেকৈ লিখিব পাৰো দশমিকটো উঠাই দিলে দশমিকৰ সলনি 1 আৰু দশমিকৰ পিছত যিমানটা অংক আছে সিমানটা শূন্য আমি এনেকৈ লিখিব পাৰো আগতে আমি শিকি আহিছো তো এইবাৰ আমি কি কৰিম ওপৰটোত স্কয়াৰ ৰুট থাকিব ঠিক আছে তাৰ পিছত তলটো আমি স্কয়াৰ ৰুট কৰিলে কি হ'ব ইয়াতে হ'ব 10 হয়নে এতিয়া আমি এইটোৰ হে বৰ্গমূল উলিয়াম তাৰ পিছত 10ৰে হৰণ কৰি দিম তো আমাৰ কৰিবলগীয়া কাম হল 1 2 2 5 ইয়াৰ বৰ্গমূল উলিয়াব লাগে ইয়াৰ বৰ্গমূল উলিয়াব লাগে তো বৰ্গমূল উলিয়াবলৈ আমি কি কৰিম দুটা পদ্ধতি এটা হল হৰণ পদ্ধতি এটা হল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি তো আমি কি কৰিম প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণ বা হৰণ যিকোনো কৰা মই ইয়াতে কি কৰিছো হৰণ পদ্ধতি ব্যৱহাৰ কৰিম চাবা 1 2 2 5 তো দুটা দুটা পেয়াৰ কৰিলো মানে এতিয়া আমি কি কৰিম 12 আছে তো 12ৰ তলত আমি বৰ্গ সংখ্যা কাৰ পাও সেইটো হল 3 গতিকে 3 3 গুণ 9 3 দিলে 3 3 গুণ 9 হয়নে কিমান থাকিল বাকি 3 এবাৰ দ্বিতীয় নিয়মটো কি আছিল ইয়াৰ দুগুণ বা ইয়াৰ দুগুণ তো কিমান হ'ব 3 2 গুণ 6 আৰু ইয়াত বাকি থাকিব হয়নে ইয়াতে এটা জায়গা থাকিব ইয়াত এনেকুৱা এটা নিৰ্দিষ্ট সংখ্যা বহাম যাতে সেইটোৰ লগত নিৰ্দিষ্ট সংখ্যাটো পূৰণ কৰিলে ইয়াৰ মানটো আমি পাও ইয়াতে কি আছে 6 আছে 3 ৰ মাজত নাযায় গতিকে বাকি দুটা নমাই দিয়া 325 হল এতিয়া 325 ইয়াতে কি আছে ইউনিট ডিজিট 5 আছে গতিকে আমি সদায় জানো ইউনিট ডিজিট যেতিয়া 5 থাকিব তো 5ৰ বৰ্গ কৰিলেহে 5 পোৱা যায় একক স্থানৰ 5 থাকিলে সেই 5ৰ বৰ্গ কৰিলে বৰ্গ সংখ্যাটোৰ একক স্থানত
5 থাকিব তো নিশ্চয় আমি ইয়াত কি কৰিব লাগিব 5 দিব লাগিব তো 5 দিলে ইয়াতে 5 দিও 5 এৰে পূৰণ কৰা যে আমি 5 এৰে পূৰণ কৰিম পূৰণ কৰি চাম যে এই সংখ্যাটো পাও নে নাপাও 5 5 গুণ 25 5 হাতত 2 5 6 গুণ 30 2 32 পাইছো নে 325 পাইছো গতিকে 325 বাকি নাই গতিকে আমার উত্তরটো হল 35 হয়নে তো আমি কি পালো এইটো উপৰৰ বৰ্গমূলটো আমি কিমান পালো 35 পালো আমি 35 আৰু তলত কিমান আছিল 10 এতিয়া 10 ৰে হৰণ কৰি দিয়াৰ লগে লগে কি হ'ব এটা ঘৰ আগত দশমিকটো আহি যাব এইটো হল উত্তৰ পাইছা বুজি আমাৰ নিৰ্দিষ্ট বৰ্গমূলটো হ'ব 3.5 12.25 বর্গমূল হব 3.5 ঠিক আছে এবার আর কোনটো করিম 2 নম্বরটো তোমালোকে নিজে করিবা এয়া 3 নম্বৰ দে 4 নম্বৰ করিম 4 নম্বৰটো কৰিছো চাবা 4 নম্বৰটো কৰো কিমান আছে 102.01 102.01 102.01 102.01 মানে এটোৰ বৰ্গমূল উলিয়াব লাগে একে নিয়ম কি কৰিম আমি কি কৰিম 10201 লিখিম তলত লিখিম 100 তো কিমান হ'ব তলত হ'ব 10 আৰু স্কয়াৰ ৰুট কিমান হ'ব 10201 মানে তো আমি কি কৰিব লাগে 10201 ৰ বৰ্গমূল উলিয়াব লাগে ইয়াৰে বৰ্গমূল উলিয়াব লাগে আমি কি কৰিব লাগে এইটো সংখ্যাৰ বৰ্গমূল উলিয়াব লাগে তো বৰ্গমূল উলিয়াবলৈ আমি কি কৰিম 10201 দুটা ভাগ কৰিম ওপৰৰ পৰা এই দুটা ইয়াতে দুটা নাই গতিকে এটাই কৰি দিলো ঠিক আছে এবাৰ চাম এবাৰ আমি কি চাম যেহেতু 1 আছে গতিকে 1 ৰ বৰ্গ 1 1 গুণ 1 0 এতে 0 নাই 2 ঠিক আছে এতিয়া চোৱা এটো দুগুণ কৰিব লাগিলে 2 কৰিলো ইয়াতে প্ৰথম ডিজিটটো কি আছিল 0 আছিল মানে গতিকে 2 এৰে আমি কি কৰিব নোৱাৰো ইয়াতে আমাৰ নিয়মটো হল এনেকুৱা এটা সংখ্যা বহাব লাগে যে সেই সংখ্যাটো আকৌ নিৰ্দিষ্ট এই সংখ্যাটোক পূৰণ কৰিব লাগিব তো ইয়াতে যিকোনো সংখ্যা বহা যদি আমি 0 বহাই দিও তেতিয়া হলে 20 হৈ যাব 0 বহাব নোৱাৰো যদি ইয়াত আমি 1 বহাই দিও তেতিয়া হলে কি হ'ব 1 গুণ 1 21 গুণ 21 হ'ব যেটো ইটোতকৈ সৰু তো তাৰ কাৰণে আমি কি কৰিম ইয়াতে এটা 0 বহাম ইয়াতে এটা 0 দিম হৈছে এতিয়া 0 দিয়াৰ লগে লগে আমি লাস্ট এই দুটা সংখ্যা নমাব পাৰিম নমালে ইয়াতে আমি কি হ'ব এতিয়া আমাৰ কি হ'ব সংখ্যাটো হ'ব কিমান হ'ব এতিয়া আমাৰ সংখ্যাটো হ'ব 201 আছে এতিয়া যদি আমি ইয়াত 1 বহাই দিও ইয়াতে 1 দিও তেতিয়া হলে কি হ'ব 1 এৰে পূৰণ কৰাৰ লগে লগে 201 পাম বাকি না থাকিব গতিকে আমাৰ সংখ্যাটো কিমান পালো 101 হয়নে তো আমাৰ বৰ্গমূল হল ইয়াৰ বৰ্গমূল হল 101 তো আমি ইয়াত কি কৰিব পাৰো 101 ডিভাইড বাই 10 লিখিব পাৰো ইয়াৰে হৰণ কৰি দিয়া তো আমাৰ দশমিক হৰণ কি থাকিব 10.1 এটো হল आंसर আছে পাইছা বুজি গতিকে এই হৰণ পদ্ধতিৰ সহায়ত আমি যিমান প্ৰেক্টিস কৰিম প্ৰেক্টিস কৰিলেহে আমাৰ কিমান সহজ হৈ যাব আমি যিমান প্ৰেক্টিস কৰিম সিমান আমাৰ কি হ'ব সহজ হ'ব তো আমি আমাৰ কিতাপৰ পৰা বিভিন্ন ধৰণৰ সংখ্যাবোৰ লম আৰু আমি প্ৰেক্টিস কৰি চাম ঠিক আছে এতিয়া কোনটো কৰিলো এটো কৰিলো বাকি দুটা তোমালোকে কৰিবা আৰু যদি নোৱাৰা কমেন্ট বক্সত জনাবা মই কৰি দিবলৈ চেষ্টা কৰিম নেক্সট 11 নম্বৰ এতিয়া চোৱা কি আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটা কথা মন কৰিবা বৰ্গ সংখ্যাৰ ক্ষেত্ৰত যদি অযুগ্ম সংখ্যাৰ বৰ্গ কৰা সদায় বৰ্গ সংখ্যাটো অযুগ্মই পোৱা যায়
গতিকে ইয়াতে চোৱা এককৰ স্থানত কি আছে আমি একক স্থানৰ অংকটো ভালদৰে লক্ষ্য কৰিম ইয়াতে কি আছে যুগ্ম আছে ইয়াতে যুগ্ম আছে ইয়াতে যুগ্ম আছে গতিকে কোনটো অযুগ্ম হৈ আছে অযুগ্ম কোনটো হৈ আছে সেইটো হল এইটো হয়নে গতিকে উত্তৰটো হ'ব এইটো যে 169 ৰ বৰ্গ কৰিলেও কি হ'ব সংখ্যাটো অযুগ্ম সংখ্যা হ'ব অৰ্থাৎ এইটো অযুগ্ম সংখ্যাৰ বৰ্গ এই বৰ্গ সংখ্যাটো অযুগ্ম সংখ্যাৰ বৰ্গ 169 ইয়াৰ বৰ্গমূল কিমান 13 মানে ইয়াৰ হল 13 য'ত এইটো এটা অযুগ্ম সংখ্যা ঠিক আছে নেক্সট চোৱা তলৰ কোনটোৰ একক স্থানত 1 থাকিব 1 কেতিয়া থাকিব কোনো সংখ্যাৰ বৰ্গ কৰিলে তাৰ একক স্থানত বৰ্গ সংখ্যাটোৰ একক স্থানত 1 কেতিয়া থাকে যেতিয়া নিৰ্দিষ্ট সংখ্যাটোৰ এককৰ স্থানত 1 বা 9 থাকে গতিকে আমি একেমূৰে ক'ব পাৰিম কোনটো শুদ্ধ উত্তৰ এইটো হয়নে তাৰপিছত চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটা কথা মন কৰিবা যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা সংখ্যক স্বাভাৱিক সংখ্যা থাকে আমি জানো n আৰু n+1 অৰ্থাৎ দুটা ক্ৰমিক হল দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত ইয়াৰ আৰু ইয়াৰ বৰ্গৰ মাজত কিমান সংখ্যক থাকে টুৱাইস n সংখ্যক স্বাভাৱিক সংখ্যা থাকে তো এই সূত্ৰটোৰ মতে আমাৰ কি হ'ব যেহেতু 18 আৰু 19 দিয়া আছে গতিকে 18 আৰু 19 ৰ মাজত আমাৰ কিমান থাকিব কিমান সংখ্যক থাকিব তো 2 ইনটু n n টো কিমান আছে 18 আছে গতিকে আমাৰ হ'ব 36 তো এনসাৰটো হ'ব 36 পাইছা বুজি নেক্সট চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় কোনটো বৰ্গ সংখ্যা নহয় যে বৰ্গ সংখ্যা কেতিয়া নহয় যেতিয়া সংখ্যাটোৰ একক স্থানত 2 3 আৰু কি আছিল 7 8 এইকেইটা যেতিয়া থাকিব তেতিয়া বৰ্গ সংখ্যা নহয় তো আমাৰ কি আছে এইটো চোৱা 2 আছে গতিকে একক স্থানত 2 থাকিলে আমি কি কৰিব নোৱাৰো হেতু বৰ্গ সংখ্যা বুলি আমি ক'ব নোৱাৰো তো শুদ্ধ উত্তৰটো হ'ব 2 এইটো চোৱা কি আছে ইমানৰ বৰ্গমূল যদি ইমান হয় তেতিয়াহ'লে ইমানৰ বৰ্গমূল কিমান হ'ব একো নাই কি আছে 2025 হয়নে ইয়াৰ বৰ্গমূল উলিয়াব লাগে ইয়াৰ বৰ্গমূল দিয়া ইয়াৰ বৰ্গমূল দিয়া আছে 45 আমি উলিয়াব লাগে কি কাৰ যে 20.25 ইয়াৰ বৰ্গমূল উলিয়াব লাগে তো আমি ইতিমধ্যে দশমিকৰ সংখ্যাৰ বৰ্গমূল উলিয়াইছিলো হয়নে পদ্ধতিটো কি আছিল ইয়াৰে কি কৰিব লাগে নিয়মটো আছিল 2025 আৰু তলত হল 100 তো ইয়াতে আমি কি কৰিম ইয়াৰ বৰ্গ 2025 আৰু তলত থাকিব 10 আমি ইয়াৰ জানো কিমান ইয়াত দিয়া আছে কিমান দিয়া আছে 45 ডিভাইড বাই 10 তো ইয়াক হৰণ কৰিলে কি হ'ব 4.5 ক'ত আছে উত্তৰ আছে 2 নম্বৰ ঠিক আছে তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো ইয়াতে সামৰিছো যদি এই গোটেই ক্লাছখিনি তোমালোকৰ কিবা ডাউট থাকি যায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু এই গোটেই যিটো আমি ক্লাছ কৰিলো এই ক্লাছৰ নোটছখিনি টেলিগ্ৰাম চেনেল আছে আমাৰ টেলিগ্ৰাম চেনেল সাৰ্চ কৰিবা ফলো কৰিবা তাতে তোমালোকে এই নোটছবিলাক পাই যাবা ঠিক আছে তো আজিৰ কাৰণে ক্লাছটো ইয়াতে শেষ কৰিছো ধন্যবাদ